প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম অসম লোকসেৱা আয়োগ চমুকৈ APSC আসাম পাব্লিক চাৰ্ভিচ কমিশ্যনৰ দ্বাৰা জাৰি কৰা এটি নিয়োগৰ বতৰা বিষয়ে। এই নিয়োগৰ বতৰাটি জড়িত হয় ফৰেষ্ট ৰেঞ্জাৰৰ লগত। আসাম ফৰেষ্ট চাৰ্ভিচৰ আণ্ডাৰত এই চাকৰিটো হ'ব। আসাম ফৰেষ্ট চাৰ্ভিচ যিটো এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আছে, গভৰ্ণমেণ্ট অফ আসামৰ। অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব https://apscrecruitment.in। যদি কিবা টেকনিকেল ছাপোৰ্ট লাগে তেতিয়াহ'লে ইমেইল কৰক cceapsc@gmail.com বা ফোন কৰক 18,572 23 আৰু 43। গতিকে আপোনালোকে যদি এই চাকৰিটো কৰিব বিচাৰিছে, এপ্লাই কৰক 21 জুনৰ পৰা 20 জুলাইলৈকে। এপ্লিকেশ্যন ছাবমিশ্যন ফি 22 জুলাইলৈকে দিব পাৰিব। 50টা ছিট পদ খালী। তাৰে অপেন কেটেগৰীত 44টা, ৰিজাৰ্ভ ফৰ উইমেন তাতেই 13টা, OBC MOBCৰ ৰিজাৰ্ভ ফৰ উইমেন বা টোটেল নাই, SC 2টা, ৰিজাৰ্ভ ফৰ উইমেন নাই, ST প্লেন 2টা, ৰিজাৰ্ভ ফৰ উইমেন নাই, ST হিলছ 2টা, ৰিজাৰ্ভ ফৰ উইমেন নাই, 50টা টোটেল। আনৰিজাৰ্ভ কেটেগৰীত বহুত আছে। তাৰ বাহিৰে আপোনাৰ দৰমহা হ'ব 22,000ৰ পৰা আৰম্ভ কৰি 97,000 টকা। 10,300 টকা গ্ৰেড পে লাভ কৰিব। পে বেণ্ড 3 হ'ব। আৰু ইয়াৰ বাহিৰে অন্যান্য গভৰ্ণমেণ্ট এলাৱেঞ্চেছ লাভ কৰিব, যেনে HRA, ডিয়াৰনেছ এলাৱেঞ্চ, মেডিকেল এলাৱেঞ্চ আৰু অন্যান্য। গতিকে টোটেল আপোনাৰ দৰমহা 50+ হ'ব আৰু ফাৰ্ষ্ট চেলেৰী। তাৰপিছতো বাঢ়ি গৈ থাকে অলপকৈ। আৰু শিক্ষাগত অৰ্হতা আৰু অন্যান্য কথা ইয়াত কম এতিয়া। পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম হ'ব লাগিব আপুনি। আৰু আপোনাৰ PRC থাকিব লাগিব। যদি আপুনি ক'ৰবাত চাকৰি কৰি আছে, NOCও আপুনি জমা দিব লাগিব। মিনিমাম হাইট আৰু চেষ্ট গাৰ্ডো লাগিব। ফিজিকেল ষ্টেণ্ডাৰ্ডো অলপ লাগে। জেনেৰেল, OBC MOBC SCৰ মেল হ'লে 163, ফিমেল হ'লে 150, ST হিলছ প্লেনৰ মেল 152 আৰু ফিমেল 145। চেষ্টটো মেলৰ 79, এক্সপানশ্যন হ'লে 5, ফিমেল 74, এক্সপানশ্যন 5। শিক্ষাগত অৰ্হতা, এপ্লিকেণ্ট মাষ্ট পজেছ বেচলাৰ্ছ ডিগ্ৰী। আপুনি বেচলাৰ ডিগ্ৰী বা ইয়াৰ সমপৰ্যায়ৰ ডিগ্ৰী ল'ব লাগিব ইন ছায়েন্সত থকা হ'ব লাগিব, নতুবা ইঞ্জিনিয়াৰিঙত হ'লেই হ'ব। যিকোনো ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা খালী তলৰ যিকোনো এটাত পঢ়া হ'ব লাগিব। এগ্ৰিকালচাৰ নহ'লে বটানী, কেমেষ্ট্ৰি, কম্পিউটাৰ এপ্লিকেশ্যনছ, কম্পিউটাৰ ছায়েন্স, ইঞ্জিনিয়াৰিং, এগ্ৰিকালচাৰ, কেমিকেল, চিভিল, কম্পিউটাৰ, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, মেকানিকেল, এনভাইৰনমেণ্টেল ছায়েন্স, ফৰেষ্ট্ৰি, জিঅ'লজি, হৰ্টিকালচাৰ, মেথমেটিক্স, ফিজিক্স, ষ্টেটিষ্টিক্স, ভেটেৰিনেৰী ছায়েন্স, জুলজি। গতিকে ইয়াৰে ভিতৰত যিকোনো এটা পঢ়ি ছায়েন্স বা ইঞ্জিনিয়াৰিং পঢ়িলেই হ'ব। বয়সটো আপোনাৰ 21 বছৰতকৈ তলত, 38 বছৰতকৈ বেছি ওপৰত হ'লে নহ'ব 1/1/2025 যদি গণনা কৰে। কিন্তু SC ST প্লেন ST হিলছক 43 বছৰ ৰেহাই, OBC MOBCক 3 বছৰ ৰেহাই, 41 ইয়াৰ্ছলৈকে কৰিব পাৰিব। আৰু বয়সটো মেট্ৰিকুলেশ্যন এডমিট কাৰ্ডৰ দ্বাৰা গণনা কৰা হ'ব। এপ্লিকেশ্যন ফি জেনেৰেলসকলে 297.20, OBC MOBC সকলে 197.20, SC ST BPL সকলে 47.20। ইয়াৰ বাহিৰে এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিবলৈ হ'লে ৰেজিষ্টাৰ কৰিব লাগিব https://apscrecruitment.in। তাত গৈ যি ডকুমেণ্ট বিচাৰে, যি কথা সোধে সেইটো আপুনি ফিল আপ কৰিব লাগিব। আৰু যেনেকৈ বস্তুবোৰ বিচাৰে তেনেকৈ আপুনি প্ৰদান কৰিব লাগিব। তাৰপিছত পে'মেণ্ট কৰিব লাগিব। ইয়াৰ বাহিৰে যদি কিবা টেকনিকেল প্ৰব্লেম হয়, আৰম্ভণিত কৈছিলোঁ 10টাৰ পৰা 5টালৈকে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। ডকুমেণ্ট আপোনাৰ মেট্ৰিকুলেশ্যন 10 ষ্টেণ্ডাৰ্ডৰ এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট ইত্যাদি। আৰু ডিগ্ৰীৰো লাগিব, হাই ছেকেণ্ডেৰীৰো লাগিব, কাষ্ট চাৰ্টিফিকেট, যদি এক্সপিৰিয়েঞ্চ আছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, BPL যদি আছে PWD হ'লেও সেইটোও হ'ব লাগিব। আৰু যদি ৰেগুলাৰ হয়, ক'ৰবাত চাকৰি কৰি আছে, NOCও জমা দিব লাগিব। কেনেকৈ চিলেকশ্যন হ'ব? ইংলিছ কনভেনশ্যনেল এছে টাইপ আহিব 100 মাৰ্কৰ 3 ঘণ্টীয়া। জেনেৰেল নলেজ OMR হ'ব 100 মাৰ্কৰ 2 ঘণ্টীয়া। অপশ্যনেল ছাবজেক্ট 1 একেই OMR আহিব 200 মাৰ্কৰ 2 ঘণ্টীয়া। অপশ্যনেল ছাবজেক্ট 2 2 ঘণ্টীয়া হ'ব আপোনাৰ 200 মাৰ্কৰ OMR হ'ব।
আপুনি যিকোনো দুটা অপশ্যনেল ছাবজেক্ট ল'ব লাগিব। মই যিটো এতিয়াহে গাই গ'লোঁ সেইকেইটাৰ ভিতৰতেই। আৰু বেচেলৰ ডিগ্ৰী লেভেলত আপুনি যিটো পঢ়িছিলে সেই লেভেলতেই প্ৰশ্নবোৰ পাব। এগ্ৰিকালচাৰ, বটানী, কেমেষ্ট্ৰি, কম্পিউটাৰ এপ্লিকেশ্যন ইত্যাদি মই যিটো আগতে কৈছিলোঁৱেই। কিন্তু কোনো কেণ্ডিডেটেই কিছুমান ছেম ছাবজেক্ট ল'ব নোৱাৰে, যেনে কেমিকেল ইঞ্জিনিয়াৰিং আৰু কেমেষ্ট্ৰি, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং আৰু ভেটেৰিনেৰী ছায়েন্স, কম্পিউটাৰ এপ্লিকেশ্যন আৰু কম্পিউটাৰ ছায়েন্স আৰু কম্পিউটাৰ ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং, মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স এইটো ল'ব নোৱাৰিব। ৱাকিং টেষ্ট ল'ব আপোনাৰ 25 কিলোমিটাৰ ফৰ মেল কেণ্ডিডেট, 16 কিলোমিটাৰ ফৰ ফিমেল কেণ্ডিডেট। 4 ঘণ্টাৰ ভিতৰত খোজ কাঢ়িব লাগে, একেবাৰে সহজ। ইণ্টাৰভিউ 70 মাৰ্ক থাকিব। ৱাকিং টেষ্ট যদি ঠিক থাকে তেতিয়াহ'লে মেডিকেল পৰীক্ষাৰ কাৰণে মাতিব, মেডিকেল পৰীক্ষা কৰক। অ'কে, ইয়াৰ বাহিৰে পৰীক্ষা চেণ্টাৰটো গুৱাহাটীত হ'ব। আপোনাৰ এপ্লিকেশ্যনটো ভেলিড বা ৰিজেক্ট হোৱা কথা ৱেবছাইটতে গম পাই থাকিব। www.apsc.nic.in আপুনি কণ্টেক্ট কৰক। গতিকে আশা কৰোঁ আপোনালোকে চাগে গম পালে যে APSC যিটো চাকৰি ফৰেষ্ট ৰেঞ্জাৰ, তাৰ বাবে কি কি যোগ্যতা লাগিব, কেনেকৈ এপ্লাই কৰিব আৰু কি কি পৰীক্ষাত আহে, চেলেৰি কিমান ইত্যাদি কথা। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ।